ঐতিহাসিক কাজলী চকীত দ্বিতীয়বাৰৰ বাবে ইণ্ডিজিনাছ পিপুলছ অফ মংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত ঐতিহাসিক স্থান সংৰক্ষণ আৰু সংগঠন কমিটিৰ সহযোগত টাই আহোমৰ পৰম্পৰাগত মাংগলিক অনুষ্ঠান মেডাম মেফি উদযাপন। আহোম শাসন ব্যৱস্থাৰ 4খন পৰীক্ষণ চকী ক্ৰমে কলিয়াবৰ, জাগি, ডুমুনি আৰু হাজিৰা চকীৰ ভিতৰত অন্যতম আছিল কাজলী চকী। কাজলী চকীত তেতিয়াৰ বৰ অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ দ্বাৰা গঠিত আহোম সৈন্যৰ নৌ সেনাবাহিনীৰ আৰু নৌ সেনাৰ প্ৰশিক্ষণ তথা নৌকা নিৰ্মাণৰ মুখ্য কাৰ্যালয় আছিল গুৱাহাটীৰ পৰা নাতি দূৰত্বত চন্দ্ৰপুৰত অৱস্থিত এই কাজলী চকী। চাওফা চুচেনফা অৰ্থাৎ স্বৰ্গদেউ প্ৰতাপ সিংহৰ কাৰ্যকালত 16শ শতিকাত মহাবীৰ লাচিত বৰফুকনৰ দেউতাক মোমাই তামুলী বৰবৰুৱাদেৱৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছিল এই কাজলী চকী। পৰৱৰ্তী কালত 17বাৰকৈ আহোম সেনাই মোগল সৈন্যক পৰাজিত কৰাত বিশেষকৈ ঐতিহাসিক শৰাইঘাট ৰণত আহোম নৌ সেনাৰ বিজয়ত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল এই কাজলী চকীয়ে। যোৱা ইংৰাজী 31 জানুৱাৰী 2025 তাৰিখ শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে বিদেশী আক্ৰমণৰ বিৰুদ্ধে প্ৰাণ আহুতি দিয়া অসমীয়া বীৰ তথা অসমীয়া জাতিৰ পূৰ্বপুৰুষসকলক টাই আহোমসকলৰ পৰম্পৰাগত মাংগলিক অনুষ্ঠান মেডাম মেফিৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিতৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হয়। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি। কাজলী চকীৰ আচলতে আমাৰ প্ৰথমতে পাটকাই টিভিলৈ মই ধন্যবাদ জনালোঁ। আমাৰ অনুষ্ঠান মংডুং চুংখাম অসম নৰ্থ ইষ্ট ইণ্ডিয়াৰ উদ্যোগত আমি যোৱা বছৰ প্ৰথমবাৰৰ বাবে কাজলী চকীত মেডাম মেফি আমি ৰাজহুৱাভাৱে অনুষ্ঠিত কৰিছিলোঁ আৰু এই বছৰ আমি দ্বিতীয়বাৰৰ বাবে কৰিছোঁ। আজি অনুষ্ঠানটি কৰিয়ে আছোঁ আৰু কাজলী চকী আমাৰ এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ স্থান। বহুতে কাজলী চকী বুলি কয়, মই কাজলী গড় বুলিয়ে কওঁ, কাৰণ আমি আমাৰ অঞ্চলবিলাকক ওখ স্থান গড় বুলিয়ে কওঁ। এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ যিটো ইতিহাস আছিলে, এই ইতিহাসৰ আমাৰ যিটো নৌবাহিনীৰ যুদ্ধৰ যি কৌশল, সেই কৌশল প্ৰথম ইয়াতে আমাক শিকোৱা হৈছে। আমাৰ সেই সময়ত সৈন্য সামন্তই আমাৰ যি 600 বছৰীয়া টাই আহোমৰ যি ইতিহাস আছিল ৰাজত্বৰ, বৰ অসমৰ ৰাজত্বৰ যি ইতিহাস আছিল, সেই ইতিহাসৰ প্ৰথম নৌবাহিনী ইয়াৰ পৰাই আৰম্ভ হৈছিল। আৰু এই কাজলী চকী এটা সমন্বয়ৰ ক্ষেত্ৰ আছিল। ইয়াত সকলো মানুহ আহিছিল। ইয়াতে সমন্বয় হৈছিল আপোনাৰ টাই আহোমসকল হৈছিল, আমাৰ তিৱা ৰজা হৈছিল, যাক আমি গোভা ৰজা বুলিও কওঁ, জয়ন্তীয়া ৰজাসকল আহিছিল মেঘালয়ৰ পৰা, কাৰ্বি আছিল, বড়ো আছিলে বা অন্যান্য আৰু আন কছাৰীসকলেও ইয়াত এটা যুগহত্য হৈছিল। লগতে আন অসমীয়ৰ খিলঞ্জীয়া লোকসকলেও ইয়াত এটা যুগহত্য হৈ এইটো এটা বহুত ডাঙৰ ৰখীয়াৰ ছাউনি আছিল। আৰু অকল ছাউনিয়ে বুলিয়ে নহয়, 17বাৰ যেতিয়া আমাৰ মোগলৰ লগত যুদ্ধ হৈছিল, আমি মোগলক 17বাৰ পৰাস্ত কৰিছিলোঁ। সেই পৰাস্তৰ সময়ত এই কাজলী চকীৰ উল্লেখনীয় ভূমিকা আছিল। এই কাজলী চকী আমি মোগলৰ লগত হাৰিছোঁ আৰু যেতিয়াই আমি মোগলৰ লগত কাজলী চকী হাৰিছোঁ, তেতিয়াই মোগলে গৈ আমাৰ গড়গাঁও পাইছে। গতিকে কাজলী চকী এখন ঐতিহাসিকভাৱে কেৱল চকীয়ে নহয়, এখন বহুত ডাঙৰ যুদ্ধৰ স্থল হয়। আৰু আমি আমাৰ টাই আহোমৰ ইতিহাসত আমাৰ এজন সেনাপতিৰ নাম আমি সাধাৰণতে জানো যে লাচিত বৰফুকনৰ কথা কওঁ। লাচিত বৰফুকনৰ দেউতাক মোমাই তামুলী বৰবৰুৱাৰ এখন ছাউনি আছিল। ইয়াত অতন বৰাগোহাঁইৰ ছাউনি আছিল। আৰু এই কাজলী চকীৰ পৰা বৰলুইত পাৰ হৈ 1 কিলোমিটাৰো নহ'ব, পাৰ হৈ আমাৰ দৰংখন পায়। তাৰে প্ৰথমজন দৰঙীয়া ৰজাও আছিলে আমাৰ মোমাই তামুলী বৰবৰুৱা। আৰু মোমাই তামুলী বৰবৰুৱাৰ কথা জানো যে আমাৰ অসমীয়া খিলঞ্জীয়া সত্তাৰ কেনেকৈ অসমীয়াসকল মানুহবিলাকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগে, তাৰ ক্ষেত্ৰতো তেখেতে বহুত বৰ্ণনা দি গৈছে। গতিকে এই কাজলী চকীত আমি আমাৰ পূৰ্বপুৰুষৰ পৰা গম পোৱা মতে 400-500 বছৰৰ আগতে ইয়াত বিভিন্ন পূজা হৈছিল। কিবা কাৰণত ৰাজ্য নথকাত আমাৰ এই পূজাবিলাক বন্ধ হৈ গৈছিল। গতিকে আমি যোৱা বছৰৰ পৰা আকৌ আৰম্ভ কৰিছোঁ। আমি ইয়াত মেডাম মেফি এইটো কাৰণেই পাতিছোঁ, কাৰণ এইটো আমাৰ পূৰ্বপুৰুষৰ স্থান আছিল। আমি প্ৰকৃতিৰ সেৱা কৰিছোঁ মেডাম মেফিৰ জৰিয়তে, পূৰ্বপুৰুষসকলক সেৱা উৎসৰ্গা কৰিছোঁ। লগতে যিসকল বীৰ বীৰাংগনাই যিসকলে নিজৰ জীৱন ত্যাগ কৰি এই অসম দেশখন
বৰ অসম দেশখন আমি যাক দেশ বুলি কওঁ মুংডুং চুংখামক ৰক্ষা কৰিছিল তেখেতলোককো আজি আমি স্মৰণ কৰিছোঁ ইয়াৰ লগতে আমি গোটেই বৰ অসমৰ যাতে সদায় উন্নতি হওক বৰ অসমত যদি আপায় অমংগল কিবা হৈছে কিবা কাৰণত যদি কোনোবাই কিবা বেয়া ভাৱ দেখাইছে সেই বেয়া ভাৱবিলাক যাতে নোহোৱা হয় বৰ অসম আকৌ সোণালী অসমলৈ আহক ইয়াৰ কাৰণেও আজি মেডাম মেফিৰ জৰিয়তে আমি ৰাজ্যখনৰ বা দেশখনৰ অসম দেশখনৰ সকলোৰে উন্নতিৰ কাৰণে আজি আমি সেৱাভাগ আগবঢ়াইছোঁ আমাৰ ইয়াত যোৰহাটৰ নকছাৰী মৰঙিয়াল গাঁৱৰ পৰা প্ৰাঞ্জল গগৈ মুলুং প্ৰাঞ্জল গগৈ ডাঙৰীয়া আৰু ডিম্বেশ্বৰ বৰুৱা ডাঙৰীয়া আছে আৰু মই ফালুংমুং সংঘৰ ফালৰ পৰা গতিকে মই ভাবোঁ তেখেতলোকো আমাৰ এই পূজাভাগৰ বিষয়ে কাজলী চকীৰ লগতে পূজাভাগৰ বিষয়েও আপোনালোকক অৱগত কৰিব ধন্যবাদ সমূহ অসমবাসীৰ বাবে আজি এই উল্লেখযোগ্য দিনটোত আমি মেডাম মেফি হৈ সকলো অসমবাসী ৰাইজক প্ৰথমে বৰকম জনাইছোঁ আমাৰ এই অনুষ্ঠানটো আমাৰ ৰজাদিনৰ পৰা চলি অহা এটা বছৰেকীয়া অনুষ্ঠান মেডাম মেফি বুলি কয় পূৰ্বপুৰুষসকলৰ স্মৰণৰ উদ্দেশ্যে পতা হয় আৰু কেতিয়াবা মাজে মাজে ৰজাই দিগ্বিজয় কৰাৰ পিছতো এই অনুষ্ঠানটি পতা হয় পূৰ্বপুৰুষৰ সকলো সম্পূৰ্ণ প্ৰাকৃতিক নিয়মেৰে প্ৰাকৃতিক বস্তুৰে এই অনুষ্ঠানভাগ পতা হৈ আহিছে ইয়াত কেইখন মেহেঙা দিয়া হৈছে আৰু কাৰ বাবে দিয়া হৈছে মেহেঙা আমি 10খন দিছোঁ এই প্ৰথম আপোনাৰ খাও খাম তাৰপিছত আইলেং দিন জানচাই হোং লেংডন মুটকুম টাইকুম চিতলাম চাম জাচিংফা চাউফিদাম ৰাখিন ৰাখিন আজি কাজলী চকীত যি মেডাম মেফি উদযাপন কৰা হৈছে আপোনাৰ এজন স্থানীয় লোক হিচাপে আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ যিটো মনোভাৱটো বা কেনেকুৱা ধৰণৰ আপুনি এটা বক্তব্য দিব বিচাৰে আজি পবিত্ৰ স্থানত কাজলী চকী প্ৰাংগণত আপোনাৰ নদীৰ কাষত আমি মেডাম মেফি উদযাপন কৰিবলৈ লৈছোঁ তাৰে কামনা কৰি মানে সুকলমে যাতে এই অনুষ্ঠান ভাগি ভাল হয় আৰু তাকে ভৱিষ্যতলৈ কামনা কৰিছোঁ শ্ৰী কনকলতা ফুকন গগৈ মই পাণবাৰীত থাকোঁ আজি আজি জানুৱাৰী 31 তাৰিখ আজি আমাৰ পূৰ্বপুৰুষসকলৰ আজি বিশেষ এটা দিন সেই দিনটোত আজি কাজলী চকীৰ বজাৰৰ তলতে অনুষ্ঠিত কৰিছে তাকে আজি ইয়ালৈ আহি ভালো লাগিছে সকলোৱে তেখেতসকলে কষ্ট কৰি তেওঁলোকে কৰি আছে এতিয়া আমি তাকেই চাই পেলাই বহি আছোঁ আৰু আগতে হৈছে না মেডাম ফি আগত মেডাম মেফি হোৱা নাই কিন্তু মই আগতে মেডাম মেফিত যাওঁ কিন্তু আমাৰ নগাঁৱত কৰে তাত যাওঁ ইয়াত আজি প্ৰথম আহিলোঁ ইয়াত আহি ভালেই লাগিছে বেয়া লগা নাই যিখিনি কৰিবলৈ যা যোগাৰ কৰিছে সেইখিনি সকলোখিনি কৰি আছে তেখেতসকলে বহুত কষ্টৰে তেওঁলোকে গুৱাহাটীৰ পৰা আহি আজি ইয়াত কাজলী চকীত এইখিনি অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছে সেইটো চাই পেলাই ভাল লাগিল কামনা